যোৱা 29 মে 2025 তাৰিখে তিনিচুকীয়া জিলাৰ বৰজান বিস্ফুটীয়া গাঁৱৰ এগৰাকী 7 বছৰীয়া কন্যাক ৰাজা কৰ্মকাৰ আৰু শ্যাম মুৰাৰী নামৰ দুজন নৰপিশাচে ধৰ্ষণৰ লগতে হত্যা কৰি চাহ বাগিচাৰ নলাত পেলাই থৈছিল। জানিব পৰা মতে উক্ত ঘটনাৰ দিনা স্থানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া সমষ্টিত নথকাৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাছিল। সেয়ে যোৱা 5 জুন তাৰিখে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া ভুক্তভোগী পৰিয়ালৰ কাষত থিয় হয় আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ ন্যায়ালয়ৰ ওচৰত আহ্বান জনাব বুলি আশ্বাস প্ৰদান কৰে। লগতে ভুক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 5 লাখ টকাৰ চেক প্ৰদান কৰা দেখা যায়। তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। পয়সার সাথে কখনো তুলনা না হয় বাবা, অনেকের ঘর টাকার খাতির আমি এই বস্তুটা আগে বাড়াই, ঠিক আছে, তুলনা তো হইকে নাই পারে, ঠিক আছে। অতি দুখদায়ক ঘটনা যোৱা 8 তাৰিখে ৰবি তাঁতী আৰু বেৰ্ণিকা তাঁতীৰ 7 বছৰীয়া ছোৱালী এক দুষ্কৃতিকাৰীয়ে জঘন্যভাৱে ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি চাহ বাগিচাৰ মাজত পেলাই দিয়া হৈছিলে। আৰু ইতিমধ্যে উক্ত কালপিত জেল হাজতলৈ এৰেষ্ট কৰি পেলাই প্ৰেৰণ কৰা হৈছে। আৰু আমি ইতিমধ্যে পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যাতে উক্ত কালপিত কঠোৰতমকৈ কঠোৰ তেওঁ শাস্তি বিহাৰ ব্যৱস্থা হয়, যদি হয় কানুনী ব্যৱস্থা কৰক। ইয়াৰ বাবে যদি তেওঁৰ ফাঁচী কাটত ওলামাব লাগে তেতিয়াহ'লে তেওঁক সেই সকলোবিলাক ব্যৱস্থাপনা কৰি পেলাই শীঘ্ৰে যাতে তাৰ ফাঁচী কাটলৈকে ওলোৱাৰ দৰে শাস্তি তাক বিহা হয়, মই তাৰ কাৰণে জিলা প্ৰশাসন পুলিচ প্ৰশাসনকো মই অনুৰোধ কৰিম। এই দুখৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পৰিয়ালটোলৈ 5 লাখ টকাৰ এক অনুদান আগবঢ়াইছিলে। আজি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আজি এই চেক মই এই পৰিয়ালটোৰ হাতত আগবঢ়াই দিলোঁ। আৰু বিশেষভাৱে মই এইটোৱে অনুৰোধ জনাব বিচাৰিম আজি এই দুখদায়ক ঘটনাৰ পাছত যাতে এনেধৰণৰ পৰিৱেশবিলাক যাতে কোনো এখন গাঁৱতে বিৰাজমান নাথাকক, এনেধৰণৰ মানসিকতা থকা লোক যাতে আমাৰ সমাজত সম্পূৰ্ণভাৱে নাইকিয়া হওক, মই তাকেই কামনা কৰিছোঁ। আৰু তাৰ কাৰণে নিশ্চয় আমি সমাজ সচেতন ব্যক্তিসকলে ইয়াৰ বাবে সদায় নিজৰ সক্ৰিয় ভূমিকা পালন কৰিব লাগিব, যাতে কোনো এনেধৰণৰ কামত লিপ্ত হ'ব পৰা সাহস যাতে গোটাব নোৱাৰে। এই লোক আমাৰেই সমাজৰ মাজত থাকে আৰু আমাৰ সমাজত এনেকৈ ধৰণৰ মানসিকতা লৈ পেলাই তেওঁলোক থাকে, যি আজি এক সহ্য বাহিৰত এনেধৰণৰ ঘটনা এটা ঘটাই থৈ গ'ল। যি আমি আচলতে এই পৰিয়ালটোক কি ভাষাৰে বুজনি দিম, আমাৰ হাতত একো ভাষা নাই। কিন্তু যিয়ে নহওক মই সেই ছোৱালীজনীৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই পৰিয়ালটো যাতে আগন্তুক দিনত সুকলমে থাকক, পৰিয়ালৰ সৈতে ভালদৰে থাকক, তাকে কামনা কৰিছোঁ।